মোৰ ল'ৰা বা ছোৱালী আপোনাৰ হেলিকপ্টাৰ লৈ যাতে আকাশত যায়, হেলিকপ্টাৰৰ পাইলট বনাম। মোৰ ল'ৰা বা ছোৱালী ৰকেট সাইন্টিষ্ট বনাম। মোৰ ল'ৰা বা ছোৱালী এই কালহাদিৰ পৰা নোবেল প্ৰাইজ আনিব। এই ধৰণৰ প্ৰতিজ্ঞা কৰক, কষ্ট কৰক, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰক। ইনশাআল্লাহ আজিও যদি আমি প্ৰতিজ্ঞা কৰিব পাৰোঁ, অহা 20 বছৰত অৱস্থাৰ পৰিৱৰ্তন হ'ব। অহা 20 বছৰ পিছত আপোনাৰ ল'ৰা ছোৱালীক দেখিলে, মিয়াৰ সন্তানক দেখিলে চবে সালাম কৰিব। অনলি 20 years টাইম, মাত্ৰ 20 বছৰ চবে সালাম কৰিব। বেলেগ জনগোষ্ঠীৰ মানুহ ক'ত অপাৰেশ্যন যায়, অপাৰেশ্যন নাযাব। আপোনালোকৰ ছোৱালী লণ্ডন, আমেৰিকা, স্পেইন, বিভিন্ন দেশত থাকিব। ইয়াতে বিভিন্ন ফেক্টৰী হ'ব, বিভিন্ন জাগাৰ পৰা মানুহ আহি আপোনালোকৰ চাকৰ থাকিব। সেই জেদ কৰিব লাগে। উই কেন ডু ইট। আমাৰ ব্লাডত কষ্ট কৰা ক্ষমতা আছে। যি জনগোষ্ঠীৰ মানুহ এই কঁকাল লৈ পানীত থাকি মৰাপাটৰ আপোনাৰ হেৰি উলিয়াব পাৰে, মৰাপাট চাফা কৰিব পাৰে, মৰাপাট খেতি কৰিব পাৰে, সেই জনগোষ্ঠীৰ মানুহ দুখীয়া হ'বই নোৱাৰে। খালি আমাৰ শুদ্ধ ৰাস্তা, শুদ্ধ লাইনটো জনাই আমি আমাৰ শক্তি সামৰ্থ্য বেয়া কামত খটাই আছো। মদ খোৱা, ভাং খোৱা, ড্ৰাগছ খোৱা, এজনে আনজনক বদনাম কৰা, কোনে তাৰ উপকাৰ কৰিব পাৰো, মাটিৰ বাটা ভাঙিব পাৰো, আলি ভাঙিব পাৰো, উঠ যাব পাৰো, ঘোষ খাব পাৰো, কোনে কোন নেতাৰ ওচৰ চাপিব পাৰো, জিন্দাবাদ দি বেছি ওচৰ চাপিব পাৰো, MLA MP নামটো কাঢ়িলে মই ভাবো স্বৰ্গ গৈ পালো। এইবোৰত আমাৰ সময়বোৰ নষ্ট কৰিছো। যদি আপোনালোকে বিচাৰে আমাৰ এই অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, মাত্ৰ 20 বছৰ এই চাৰিটা কাম কৰক। শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। আৰু আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিব, মাথা আছে, আমাৰ ল'ৰা ছোৱালী বহুত ব্ৰেইন আছে, আৰু কষ্টটো তেজত আছে, কিয় নোৱাৰিব? চব পাৰিব। আমাৰ ল'ৰা ছোৱালী DC হোৱা নাই, কাৰণ DC যিমান কৰিছে ইমান আমি পঢ়া নাই। এই চাৰিটা কথাত আপোনালোকে গুৰুত্ব দিব বুলি ভাবিলো। আৰু এটা কথা, কাৰোবাৰ মনত প্ৰশ্ন হ'ব পাৰে, আমি দুখীয়া মানুহ, টকা ক'ত পাম পঢ়াবলৈ ইমান, নহয়নে? MLA সাহেবে গ'লে নোবেল প্ৰাইজ আনিব পাৰিম, আজি আমাক বাংলাদেশী বুলি ঘৃণাই। আমিতো জেদ কৰিব লাগিব। অসমীয়া এই মিয়াৰ পৰা 5টাই নোবেল আনিব, যা সাহিত্য 5টা নোবেল আনিব। Our work will speak louder than our voice. আমি মুখত নকওঁ, কৈ থাক, যি কৰ কৈ থাক। এই বিভিন্ন ঘৃণাৰ শব্দ কাণত থোপা দিয়ক, শুনিবই নালাগে। চাৰিটা কাম কৰক। এই যে সিহঁতে মিয়া মিয়া বুলি ঘৃণায়, বাংলাদেশী বুলি শুনায়, আমাৰ জিদ হ'ব লাগে যে সাহিত্যৰ নোবেল বা বিজ্ঞানৰ নোবেল বা চিকিৎসা বিদ্যাৰ নোবেল এই মিয়াৰ ল'ৰা ছোৱালী আনিব। এইটো জেদ কৰিব লাগে। আৰু পাৰিব। অনলি 20 years। এটা প্ৰশ্ন আহিব পাৰে, আমি দুখীয়া, ইমান পঢ়া শুনা কেনেকৈ পঢ়াম? পইচাৰ অভাৱ নাই। খালি আপোনাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়িবহে লাগে। আজি ভাল লাগিছে, এজনী ছোৱালী কৈছে আৰ্কিটেক্ট হ'ব। ভাল, এনেকৈ উদ্ভাৱনী চিন্তাৰে আগবাঢ়ি যাব। পইচাৰ অভাৱ নাই, হাজাৰ স্কলাৰশ্বিপ আছে, লোন আছে, বিভিন্ন ধৰণৰ। মোৰ নাতি ছোৱালী এজনী আজি কেইদিনমান নহ'ল, 3টামান ইউনিভাৰ্চিটিত তাই ইংলেণ্ডত চিট পাইছে। তাই মোক সদায় মেছেজ দি আছে। মই বোলো চাওঁ, প্ৰায় 27,000 পাউণ্ড মান লাগে, মানে 27 লাখ টকা লাগে। অহা বছৰ যাব লাগিব। এতিয়া তাইক ফাইনেন্সিয়েল এছিষ্টেঞ্চ কৰাৰ কাৰণে লোন, স্কলাৰশ্বিপ বিভিন্ন ঠাইৰ পৰা যোগাযোগ কৰি আছে। লোন দিব, স্কলাৰশ্বিপ দিব। যিখিনি স্কলাৰশ্বিপ পালে বাকীখিনি লোন দিব। ষ্টুডেণ্ট কিবা নাম কৈছে তাই, ষ্টুডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন নেকি কি, এই লণ্ডনত। তেওঁলোকে যোগাযোগ কৰি আছে, তোমাৰ দেউতাক কি কৰে, পইচা দিব পাৰিব নাই, স্কলাৰশ্বিপ কিমান পালা, বাকী কিমান টকা তোমাৰ শ্বৰ্টেজ আছে, আমি ব্যৱস্থা কৰি দিম। বুজি পাইছেনে কথাটো? পইচাৰ অভাৱ নাই, খালি আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব লাগে পঢ়া। টাৰ্গেট, প্ৰতিযোগিতাৰ যুগ, টাৰ্গেট হ'ব লাগিব। সেই আগৰ দিন গ'ল, এতিয়া টাৰ্গেট হ'ব লাগিব। মোৰ ল'ৰা ছোৱালী 98%, 99%, 90%। মেট্ৰিক পৰীক্ষা হ'বলৈ মাত্ৰ 2 মাহ আছে, হয় না নাই? এই 60টা দিন 10 ঘণ্টাকে ৰেগুলাৰ যদি পঢ়ে, 600 ঘণ্টা আছে, 6বাৰমান ৰিভিজন হ'ব গোটেই পাঠ্যক্ৰম।
আৰু 30% পাই 10ত যোৱা ল'ৰা ছোৱালীও 90% পাব চিয়ৰ হৈ যাব আজিৰ পৰা পঢ়া আৰম্ভ কৰিব লাগে এই যে ল'ৰা ছোৱালী কি কেৰিয়াৰ ল'ব এইটো আমাৰ ল'ৰা ছোৱালীয়ে নাজানে আৰু 5 মিনিটত শেষ কৰিম ইমান ৰাতি ইমান ভাষণ দিয়া ঠিক নহয় আহোঁতেও দেৰি হ'ল ল'ৰা ছোৱালী কি পঢ়িব আপুনি আপোনালোক মাক বাপেকে ডিক্টেশ্যন নিদিব মই আজি এজনী ছোৱালী মোৰ তাত আহিছে ৰাতিপুৱা তাই GNM হ'ব প্ৰাইভেট ইনষ্টিটিউটত চিট ল'ব প্ৰায় 3 লাখ মান টকা লাগে কোনো ভণ্টি ইমানটো দিব নোৱাৰিম চাওঁ তোমাৰ মাৰ্কশ্বিটটো চাওঁ চালো তাই বায়'লজিত 90 পাইছে হায়াৰ ছেকেণ্ডেৰী মই তাইক আজি আৰু এদিন বুজাইছোঁ বোলো তুমি এইবোৰ নাৰ্ছ ফাৰ্ছ নহ'বা তুমি লাখ নাৰ্ছে তোমাক সালাম কৰিব তেনেকুৱা হ'বা বায়'লজিত 90 পাইছা ফিজিক্সত 86 তুমি বুটানী বা জুলজি মেজৰ লৈ BSc পঢ়া MSc পঢ়া MSc তুমি বাহিৰত পঢ়া লণ্ডন ফণ্ডনত পঢ়া PhD কৰিবা পোষ্ট ডক্টৰেল কৰিবা হয়তো তুমি নোবেল আনিবা হয়তো তুমি টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ তাত হয়তো তুমি চাকৰি পাবা কোনোবা ফাৰ্ম বা ফাৰ্মি লেব এনেকুৱা ধৰণৰ লেবৰেটৰী তোমাক হায়াৰ কৰিব মাহেকত 1 কোটি টকা দৰমহা দি কিয় GNM হ'ব আহিছা বুজি পাইছেনে কথাটো এতিয়া আমাৰ ল'ৰা ছোৱালী কি হ'ব পঢ়ি শুনি কি হ'ব আপুনি ডিক্টেশ্যন নিদিব তেওঁ যিটো বিষয় পঢ়ি ভাল পায় সেই লাইনতে আগবাঢ়ি যাব দিয়ক হাজাৰ হাজাৰ ৰাস্তা আছে আপনার ল'ৰা বা ছোৱালী অসমীয়া পঢ়ি ভাল পায় বহুতে ভাবে এই অসমীয়া পঢ়ি কি কৰিব আৰ্টছ পঢ়ি কি কৰিব নাভাই অসমীয়া পঢ়িও তেওঁ হাজাৰ ডক্টৰে হাজাৰ ডিচিয়ে চালান দিব পৰা পজিশ্যন পাব পাৰে ইংৰাজী পঢ়ি আপনার ল'ৰা বা ছোৱালী ইমান ডাঙৰ হ'ব পাৰে যে চিফ মিনিষ্টাৰে সম্বৰ্ধনা জনাব পলিটিকেল সায়েন্স পঢ়ি হিষ্ট্ৰী পঢ়ি ফিজিক্স পঢ়ি কেমিষ্ট্ৰি পঢ়ি ইমান ডাঙৰ হ'ব পাৰে আমার ল'ৰা ছোৱালী এতিয়া ভাবে খালি ডক্টৰটো একমাত্ৰ প্ৰফেশ্যন মেট্ৰিকত পাইছে 70% 60% ভাইটি তোমাৰ পঢ়ি শুনি কি ভাল লাগে কয় ছাৰ অসমীয়া ভাল লাগে কি হ'বা কয় ছাৰ ডক্টৰ হ'ম বুজি পাইছে না কথাটো তুমি আটাইতকৈ বেছি নম্বৰ কোনটোত পাইছা ক'লে পলিটিকেল সায়েন্স কি হ'বা কয় ছাৰ GNM হ'ম বুজি পাইছে তোমাৰ পঢ়ি কি ভাল লাগে মেথমেটিক্স কি হ'বা কয় ছাৰ ডাক্তৰ হ'ম মেথমেটিক্স পঢ়ি ভাল লাগে সেই ল'ৰাটো হয় মেথছ লৈ PhD মাষ্টাৰ ডিগ্ৰী কৰক IAS দিয়ক নহ'লে তেওঁ ডাঙৰ গণিতজ্ঞ হওক মেথমেটিচিয়ান হয়নে কথাটো কিন্তু তেওঁ ক'ব মই ডক্টৰ হ'ম সেইকাৰণে মই কৈছোঁ ল'ৰা ছোৱালী কি হ'ব ডিক্টেশ্যন নিদিব আপোনাৰ ল'ৰা ছোৱালী যিটো বিষয় পঢ়ি ভাল পায় অবজাৰ্ভ কৰক কোনটো বিষয় পঢ়ি ভাল পায় সেই বিষয়টো লৈ পঢ়িব দিয়ক বহুত ৰাস্তা আছে